প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীৰ ওপৰত আৰক্ষীৰ নিৰ্মম লাঠিচাৰ্জ ন্যায্য দাবীত ৰাজপথত ছাত্ৰ যুৱ সমাজ প্ৰতিবাদ আৰক্ষীৰ বল প্ৰয়োগ এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছো সবিশেষ খবৰ ঝাৰখণ্ডত প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীৰ ওপৰত আৰক্ষীৰ নিৰ্মম লাঠিচাৰ্জ ন্যায্য দাবীত ৰাজপথত ছাত্ৰ যুৱ সমাজ প্ৰতিবাদ দমনত আৰক্ষীৰ বল প্ৰয়োগ হেমন্ত সোৰেন চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ আৰক্ষীৰ চাৰ্জক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ছাত্ৰ যুৱকক কণ্ঠৰোধৰ অভিযোগ লাঠিচাৰ্জৰ দৃশ্যক লৈ উত্তাল ঝাৰখণ্ড এই মুহূৰ্তত প্ৰতিগৰাকী দৰ্শকক জনাই যাবলৈ চেষ্টা কৰিছো ছাত্ৰ-ছাত্ৰী তথা যুৱ সমাজৰ ওপৰত নিৰ্মম ঝাৰখণ্ড প্ৰতিবাদী ছাত্ৰ যুৱকৰ ওপৰত আৰক্ষীৰ লাঠিচাৰ্জক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ঝাৰখণ্ডৰ কংগ্ৰেছ সমৰ্থিত জেএমএম চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ৰাজপথলৈ ওলাই অহা ছাত্ৰ-ছাত্ৰী আৰু যুৱক যুৱতীৰ ওপৰত আৰক্ষীয়ে লাঠিচাৰ্জ চলোৱা অভিযোগ উত্থাপন হৈছে হাতত প্লে কাৰ্ড মুখত বিভিন্ন দাবীৰ শ্লোগান লৈ প্ৰতিবাদ সাব্যস্ত কৰা প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠিচাৰ্জ কৰাৰ দৃশ্য ইতিমধ্যে সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে প্ৰতিবাদকাৰীসকলৰ দাবী তেওঁলোকৰ ন্যায্য দাবী চৰকাৰে গুৰুত্ব সহকাৰে শুনিব লাগিব কিন্তু তাৰ পৰিৱৰ্তে প্ৰতিবাদ দমন কৰিবলৈ আৰক্ষীৰ বল প্ৰয়োগ কিয় কৰা হ'ল তাক লৈ এতিয়া উত্থাপন হৈছে একাধিক প্ৰশ্ন ছাত্ৰ যুৱ সমাজৰ কণ্ঠৰোধ কৰিবলৈ লাঠিৰ প্ৰয়োগ এই ঘটনাই ঝাৰখণ্ডৰ ৰাজনীতিটো সৃষ্টি কৰিছে নতুন বিতৰ্ক প্ৰশ্ন এটাই নিজৰ অধিকাৰ আৰু দাবীৰ বাবে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰা ছাত্ৰ যুৱকৰ ওপৰত এইদৰে বল প্ৰয়োগ কৰাটো কিমান দূৰ গ্ৰহণযোগ্য পুনৰ জনাইছো এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ ঝাৰখণ্ডত প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীৰ ওপৰত আৰক্ষীৰ নিৰ্মম লাঠিচাৰ্জ ন্যায্য দাবীত ৰাজপথত ছাত্ৰ যুৱ সমাজ প্ৰতিবাদ দমনত আৰক্ষীৰ বল প্ৰয়োগ হেমন্ত সোৰেন চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ আৰক্ষীৰ লাঠিচাৰ্জক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ছাত্ৰ যুৱকৰ কণ্ঠৰোধৰ অভিযোগ লাঠিচাৰ্জৰ দৃশ্যক লৈ উত্তাল ঝাৰখণ্ডত ছাত্ৰ যুৱকৰ প্ৰতিবাদত আৰক্ষীৰ লাঠিচাৰ্জ ঝাৰখণ্ডৰ কংগ্ৰেছ সমৰ্থিত জেএমএম চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ৰাজপথলৈ ওলাই অহা ছাত্ৰ-ছাত্ৰী আৰু যুৱক যুৱতীৰ ওপৰত আৰক্ষীয়ে লাঠিচাৰ্জ চলোৱাৰ অভিযোগ উত্থাপন হৈছে হাতত প্লে কাৰ্ড মুখত বিভিন্ন দাবীৰ শ্লোগান লৈ প্ৰতিবাদ সাব্যস্ত কৰা প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠিচাৰ্জ কৰাৰ দৃশ্য ইতিমধ্যে সামাজিক মাধ্যমতো ব্যাপক চৰ্চা লাভ কৰিছে প্ৰতিবাদকাৰীসকলৰ দাবী তেওঁলোকৰ ন্যায্য দাবী চৰকাৰে গুৰুত্ব সহকাৰে শুনিব লাগে কিন্তু তাৰ পৰিৱৰ্তে প্ৰতিবাদ দমন কৰিবলৈ আৰক্ষীৰ বল প্ৰয়োগ কিয় কৰা হ'ল তাক লৈ এতিয়া উত্থাপন হৈছে একাধিক প্ৰশ্ন ছাত্ৰ যুৱ সমাজৰ কণ্ঠৰোধ কৰিবলৈ লাঠিৰ প্ৰয়োগ এই ঘটনাই ঝাৰখণ্ডৰ ৰাজনীতিটো সৃষ্টি কৰিছে নতুন বিতৰ্কৰ নিজৰ অধিকাৰ আৰু দাবীৰ বাবে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰা ছাত্ৰ যুৱকৰ ওপৰত এইদৰে বল প্ৰয়োগ কৰাটো কিমান দূৰ গ্ৰহণযোগ্য